মোক হিমন্তই কৈ আছে বোলে তোমাৰ বেছি উৎপাত হৈছে, তোমাৰ কিমান কেছ আছে আকৌ ভৰাই দিম। মই ক'লো মই 36 বাৰ জেল গৈছো, 36 বাৰ জেল গাওঁতে মই এবাৰো মাৰ খোৱা নাই, চববাৰে মই ৰাইজৰ কাৰণে গৈছো। মই কাকো চৰমাৰো মৰা নাই, কাৰো চুৰো কৰা নাই, কাৰো ডকাইতো কৰা নাই, আন্দোলন কৰোঁতে মোক জেলত গৈছো। কিন্তু তুমি যে মই এনেকে কওঁ, তুমি যে আমাৰ ঘৰৰ ওচৰৰ ইঞ্জিনিয়াৰটোৰ ঘৰত আলফাৰ নামত পইচা তুলিবলৈ দাবী কৰিবলৈ, পইচা ডিমাণ্ড কৰিবলৈ আহিছিলা, এতিয়া যে চানমাৰী থানাই তোমাক ধৰি নিছিলে, তাৰপিছত চব কাপোৰ কানি খুলি জাঙিয়া পিন্ধাই ৰাম পিটন দিছিলে, এইটো মনত আছে নে নাই? আপোনালোকে চাইনে নাচাই? চাইনে নাই? মই মুখৰ আগত কৈছো, তোমাক জাঙিয়া পিন্ধি পিটিলে, ৰাম পিটন দিলে, লাজ আছে নে নাই বুলি কৈছো। মোক আজিলৈকে পিটিছে নেকি কোনোবা? এনেকে কৈছো, বুজিছে? মই এনেকে কোৱা মানুহ, গতিকে মই ক'ত মানুহলৈ CM-লৈ হিমন্তলৈ মই ভয় কৰা মানুহ নেকি? এইবাৰ সেইকাৰণে কৈছো, অকল কংগ্ৰেছক জিকাই দি একো লাভ নাই। কংগ্ৰেছৰ লগত মই থাকিলেহে মাটিৰ পট্টা পাব, নহলে কংগ্ৰেছে কিমানবাৰ ভোট ললে আপোনালোকৰ পৰা কিবা পালে?